কাৰ সকলোকে স্বাগতম জনাইছো আৰু লগতে আগতক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আজি আমি ঘোষণা কৰিম অৰ্থাৎ আমি সিলেক্ট কৰিম কোন উইনাৰ হ'ব আজি প্ৰতিযোগিতাৰ। আজি প্ৰতিযোগিতাৰ নহয়, আমি দুদিনৰ আগত যি শৰ্ট ভিডিঅ' দিছিলোঁ তাত প্ৰশ্ন সোধা হৈছিল। সেই প্ৰশ্নৰ উত্তৰ প্ৰায় শুদ্ধ উত্তৰ আহিছে আৰু তেওঁলোকৰ মাজৰ প্ৰায় এজন আজি সিলেক্ট হ'ব আৰু তেওঁ উইনাৰ হৈ এটা গিফ্ট পাব। আৰু আজি সেই উইনাৰজনে সুন্দৰ গিফ্ট এটা পাব আৰু বিহুৰ শুভেচ্ছাও তেওঁ দিয়া হ'ব। আজি আমি দুটা গিফ্ট ৰাখিছোঁ। মানে ইয়াৰে যিকোনো এটা পাব। এইটো হৈছে আপোনাৰ এয়াৰবাডছটো বয়জে পাব আৰু নেক বেণ্ড লেডিজে পাব। এতিয়া কথা হ'ল, যদি লেডিজ হয় তেওঁ নেক বেণ্ড পাব আৰু যদি ল'ৰা বয়জ তেনেহ'লে এয়াৰবাডটো পাব। এতিয়া আমি ফলাফল সিলেক্ট কৰিম। তাৰ আগতে লাইক এটা কৰি দিব, ভিডিঅ'টোত ভাল লাগিব আমাৰো। লাইক এটা কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ আহিছে তেওঁলোকক স্বাগতম জনাইছোঁ। তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব, কাৰণ কাইলৈ আকৌ নতুন শ্বৰ্ট ভিডিঅ'ত নতুন কুৱেশ্যন এটা আহিব, সেইটো উত্তৰ দিব। দুদিনৰ পাছত আৰু ৰিজাল্ট দিম আৰু এনেদৰে আমাৰ প্ৰচেছ চলি আহিছে। এতিয়া আমাৰ যোৱা খণ্ডৰ প্ৰশ্ন আমি সুধিছিলোঁ, দেশ মাতৃৰ ৰক্ষাৰ কাৰণে বা দেশ মাতৃৰ স্বাৰ্থৰ বাবে কোনজন বীৰে নিজৰ মোমায়েকক কাটি পেলাইছিল? শুদ্ধ উত্তৰ বীৰ লাচিত বৰফুকন। বীৰ লাচিত বৰফুকন শুদ্ধ উত্তৰ। বহুতেই প্ৰায়বোৰে শুদ্ধ উত্তৰ দিছে আৰু তেওঁলোকৰ মাজৰ পৰা এতিয়া এজন আমি নিৰ্বাচিত কৰিম আৰু তেওঁ হ'ব আমাৰ আজিৰ উইনাৰ। গতিকে ভিডিঅ'টো আপোনালোকে বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ গিফ্ট লাগে যদি কমেণ্ট নিশ্চয় কৰি থাকিব। আগলৈ সঁহাৰি দি থাকিব, আমি গিফ্ট দি থাকিম। এতিয়া আমি স্ক্ৰীন ৰেকৰ্ডিং অন কৰি লৈছোঁ আৰু চাইডটো দেখুৱাই দিম আমি, আপোনালোকে দেখা পাব। এতিয়া আমি উইনাৰজন সিলেক্ট কৰিবলৈ ওলাইছোঁ। উইনাৰজন আমি বৰ্তমান পালোঁ @dev স্ক্ৰীনত চাব পাৰিব। নামটো মই একচুৱেলি হেডাৰ দি লিখা আছে কাৰণে সম্পূৰ্ণ নামটো কি হয় তেওঁ নিজে গম পাব। লাষ্টত 116 আছে আৰু মই ডাঙৰকৈ বৰ্তমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু আমাৰ চেনেলটো দি দিয়া হ'ব উইনাৰজনক সুন্দৰভাৱে। আপোনালোকে দেখা পাইছে দীপ্তি বুলি ইয়াত গম পাইছোঁ। বাকী চাৰজিয়া নে চাৰজিয়া হয় তেওঁ নিজে গম পাব আৰু তেওঁ এই ভিডিঅ'ত কমেণ্টত গৈ পেলাই য়েছ বুলি লিখিব, মই পাইছোঁ বুলি লিখিব আৰু মোৰ হোৱাটছএপৰ লিংক দি দিম। হোৱাটছএপত গৈ আপুনি যদি দূৰৰ হয় তেনেহ'লে এড্ৰেছটো দি দিব পাৰে, যদি ওচৰৰ হয় তেনেহ'লে কোনখন স্কুলৰ যদি হয় স্কুলৰ এড্ৰেছটো দি দিব। আপুনি স্কুলত সুন্দৰভাৱে প্ৰাইজটো পাবলৈ সক্ষম হ'ব আৰু মই স্কুলতে গৈ আপোনাক প্ৰাইজটো দি দিম। গতিকে এতিয়া আপুনি যদি আপুনি দূৰৰ হয় তেনেহ'লে মোৰ হোৱাটছএপত গৈ পেলাই এড্ৰেছটো দি দিব আৰু যদি স্কুলৰ হয় তেনেহ'লে স্কুলৰ নামটো মেনশ্যন কৰিব, কোন ক্লাছৰ মেনশ্যন কৰিব। স্কুলত গৈ পেলাই গিফ্টটো হেণ্ড টু বাই হেণ্ড স্কুলত গৈ মই নিজ হাতেৰে আপোনাক পুৰস্কৃত কৰিম আৰু লগতে সৰু ভিডিঅ' এটা আপোনাৰ লগত কৰিম। আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ মাজতো আজিয়ে শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও গম পায় আপুনি উইনাৰ হৈছে বুলি। আৰু আগত আহি থকা ভিডিঅ'সমূহত পাৰ্টিচিপেট কৰিবলৈ আপোনাৰ বন্ধুবৰ্গক লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিয়ক আৰু সকলোৱে পাৰ্টিচিপেট কৰক আৰু এনেদৰে এটা প্ৰাইজ উইনাৰ হৈ থাকক। আমাৰো ভাল লাগিব, সকলোৱে ভাল লাগিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুনসকলে আৰু এনেদৰে মৰম চেনেল দি থাকিব বুলি আমি আশা ৰাখিলোঁ। লগত শেষত আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে আজিলৈ ইমানেই। ধন্যবাদ। লগ পাম কাইলৈ আকৌ এটা নতুন প্ৰশ্ন লৈ আহিম। গতিকে আজিলৈ আহিছোঁ।